Question na jo. গৈছে নে ভাইটি লাইভটো গৈছে নাই বাৰু আৰম্ভ কৰিব পাৰি মই আৰম্ভ কৰিব খুজিছো বন্ধুসকল আপোনালোক সকলোকে নমস্কাৰ জনাই মই আজি আপোনালোকৰ লগত পোনপটীয়াকৈ কিছু কথা পাতিব খুজিছো ভাইটি চাউণ্ডটো গৈ আছে নে ঠিকে গৈছে নাই আপোনালোকৰ লগত কিছু পোনপটীয়াকৈ কথা পাতিব খুজিছো কিছু কথা পাতি আপোনালোকৰ সন্মুখত মই জুবিন দা সম্পৰ্কে কিছু বক্তব্য প্ৰদান কৰিব খুজিছো কিন্তু জুবিন দাৰ বিষয়টোলৈ যোৱাৰ আগতে সৰুকে অন্য এটা বিষয় মই আৰম্ভ কৰি ল'ব খুজিছো ও তাৰ আগতে এটা কথা কৈ লওঁ দেই মোৰ গাটো সাংঘাতিক জ্বৰ হৈ আছে সেইদিনা মানে কুহিমান হৰ্ণবিল ফেষ্টিভেল চাবলৈ গৈছিলোঁ বহুত ঠাণ্ডা পালোঁ সাংঘাতিক ঠাণ্ডা গৈ পাইছোঁগৈ 11 ডিগ্ৰী চলি আছিলে ৰাতি একেবাৰে নাই আৰু মুঠতে একেবাৰে বতৰটো বেয়া আছিলে সেইকাৰণে মানে কি হৈছে মোৰ মানে জ্বৰ হৈ গ'ল আজি গোটেই দিনটো অকল শুইয়ে আছোঁ ৰাতিপুৱা শুই উঠি গাটো ধুই শুইয়ে আছোঁ এই মাত্ৰ উঠিছোঁ মাজতে অকণমান সাংবাদিকসকল আহিছিলে তেতিয়া কেইমিনিটমান কথা পাতিলোঁ তেওঁলোকে উঠাই দিলে মই এটা কথা সুধি ল'ব খুজিছোঁ অসম বিধানসভাত মোৰ ভূমিকাটো আপোনালোকে কেনেকুৱা পাইছিলে অসম বিধানসভাত যোৱা অসম বিধানসভাত মোৰ ভূমিকা কেনেকুৱা আছিলে ভাল নে বেয়া অকণমান জনাবচোন অসম বিধানসভাত মোৰ ভূমিকা কেনেকুৱা আছিলে আপোনালোকে অকণ জনাবচোন মোৰ ফেচবুকটোত কেইটামান হেৰি লম্বিছে কি কয় বহুত মানে মোৰ ফেচবুকটোত কিছুমান মানুহ লম্বিছে য'ত মানে মোক অৰ্গেনাইজড ৱেত এটেক কৰিবৰ কাৰণে বিজেপিয়ে এটা গ্ৰুপ তৈয়াৰ কৰিছে 2000তকৈ অধিক মানুহ 2000তকৈ অধিক মানুহে ডাইৰেক্টলি মোৰ এগেইনষ্টত মই কিবা এটা পোষ্ট দিলে মোৰ এগেইনষ্টত এতিয়া আপোনালোকে মোৰ ফেচবুক পোষ্টবিলাক চালে দেখিবলৈ পাব ডাইৰেক্টলি মোৰ এগেইনষ্টত হেৰি কৰি আছে প্ৰচাৰ কৰি আছে তো গতিকে মই এতিয়া অলপ পিছত আপোনালোকে নিজেও দেখিবলৈ পাব আপোনালোকে অলপ পিছত দেখিবলৈ পাব মোৰ ফেচবুকটোত এতিয়া একদম বিৰাট নিগেটিভ কমেণ্ট এসোপামান দিবলৈ একদম হাজাৰ বিজেপিৰ ভক্ত বাহিনী গেৰুৱা বাহিনী নামি পৰিব সেইবিলাক মানে মানুহবিলাক নিজে নাথাকে আপোনালোকে জানে চাগে সেইবিলাকে কি কৰে জানেনে সেইবিলাকে মই যে ফেচবুক পোষ্ট এটা দিলোঁ সেই ফেচবুক পোষ্টটোত তলত দিবৰ কাৰণে মোৰ এগেইনষ্টত কমেণ্ট দিবৰ কাৰণে তেওঁলোকৰ ফেচবুক পেজটো বা ফেচবুক আপোনাৰ কি ক'ব একাউণ্টটো বিজেপিৰ অফিচত দি থৈ দিয়ে মানে তেওঁলোকে হয়তো নিজেও নাজানে যে মোৰ ওপৰত কি মন্তব্য দিছে তেওঁলোকৰ একাউণ্টটো বিজেপিৰ অফিচত থাকে আৰু বিজেপিৰ অফিচৰ পৰা ছিষ্টেমেৰে একেলগতে মোৰ বিৰুদ্ধে এনেকৈ মানে অপপ্ৰচাৰ কৰে এতিয়া মই প্ৰথমতে সুধি ল'ব খুজিছোঁ যে বিধানসভাত মোৰ ভূমিকা আপোনালোকে কেনেকুৱা পালে মজ্জা ককাই বুলি এজনে কৈছে তাৰ পাছত বেষ্ট অফ দি বেষ্ট বুলি কৈছে বৰুৱা দা জাষ্টিছ ফৰ জুবিন গাৰ্গ উদিত শিৱম এনেকৈ কৈ আছে বেছিভাগে জাষ্টিছ ফৰ জুবিন গাৰ্গে লিখিছে মোৰ বিধানসভাৰ ভূমিকাটো আপোনালোকে চাইছিলেনে
যদি চাইছিলে সঁচাকৈ কেনেকুৱা পালে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মতা কথাবিলাক আপোনালোকে কেনেকুৱা পালে চাহ শ্ৰমিকৰ মাটিৰ অধিকাৰৰ প্ৰশ্নটোক লৈ মই যিটো ডিবেট কৰিছিলোঁ সেই ডিবেটটো কেনেকুৱা পালে আকৌ এতিয়া সেইটোক লৈ দাদা ভালনে আপোনাৰ বুলি লিখিছে মোৰ ভাল নহয় মোৰ গাটো বেয়া হৈ আছে এজনে লিখিছে জুন্তি গগৈয়ে এইবিলাক 1250 টকীয়াৰ হয়ও দাদা মোৰ বিৰুদ্ধে যে যিবিলাকে কমেণ্ট দিয়ে তেওঁলোকৰ কথা কৈছে আপোনাৰ লগত সদায় আছো অৰ্চনা লাহন নাথ ধন্যবাদ দেই ৰতিকান্ত পেগু অখিল গগৈ জিন্দাবাদ লক্ষ্যজ্যোতি গগৈ শিক্ষাৰ ওপৰত দিয়া বক্তৃতাটো আৰু চাহ শ্ৰমিকৰ মাতৃৰ পপ্তাৰ ওপৰত দিয়া ভাষণটো খুব ভাল হৈছিল এজনে লিখিছে অনামিকা বৰা জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে পিংকু তামুলী খুব সুন্দৰ বুলি লিখিছে উদিত শিৱমে আকৌ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে আতাবুদ্দিনে লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ নৱজিতে লিখিছে নৱজ্যোতিয়ে দাদা আপুনি শিৱসাগৰৰ বিধায়ক হিচাপে আমি গৌৰৱ কৰোঁ বিৰোধীবিলাকে মহিলাবিলাকক কেটগুট কৰি হাঁহ মাছ খুৱাই ৰাজনীতি প্ৰচাৰ কৰাত লাগি গৈছে আৰু অকণ দীঘলীয়াকৈ লিখিছে মইতো চাব নোৱাৰিম গৈ আছেতো এতিয়া মই আচলতে এইবাৰ আমাৰ প্ৰায় শেষৰখন বিধানসভাৰ অধিৱেশন আছিলে ইয়াৰ পাছত ফেব্ৰুৱাৰীত এখন হ'ব সৰুকৈ আৰু সেই সৰুকৈ হোৱা অধিৱেশনখনে আমাৰ শেষ 5 বছৰীয়া কাৰ্যকালৰ অধিৱেশন হ'ব এনে এজন লেজিছলেটৰ হিচাপে বা এজন বিধায়ক হিচাপে একচুৱেলি আপোনালোকে মোৰ ৰোলটো কেনেকুৱা পালে যোৱা 5 বছৰত মই সঠিক লাইনত আছিলোঁ নে বিধানসভাত কলিতা FE ফাল্টু পালোঁ বুলি কৈছে কলিতা FE ধন্যবাদ দেই আপুনি কিবা এটা কমেণ্ট কৰিছে যে ফাল্টু পালে বুলি কৈছে মোতকৈ কাৰ ভাল পালে কলিতা FE মোতকৈ আৰু কাৰ বেছি ভাল পালে ভালেই নে দাদা জিন্তু জ্যোতি জিত বৰা ঠিক আছে এতিয়া মই এতিয়া উদিত শিৱমে কৈছে বেলেগ কথা আৰু শুনি থাকিবৰ মন নাই জুবিনদাৰ কথা লাগে ঠিক আছে মই তালৈকে আহিছোঁ দেই সকলোকে আকৌ এবাৰ নমস্কাৰ দি এইবাৰ মই জুবিনদাৰ মৃত্যুৰ তদন্ত আৰু চাৰ্জশ্বিট সম্পৰ্কে কিছু কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছোঁ জুবিনদাই 19 ছেপ্টেম্বৰত মৃত্যুবৰণ কৰিছিল আজি 19 ছেপ্টেম্বৰৰ পাছত 19 অক্টোবৰ 19 নৱেম্বৰ আৰু 19 ডিচেম্বৰ 3 মাহ হ'বলৈ আৰু কেইদিনমান বাকী আছে 3 মাহ বাকী থকা অৱস্থাত 3 মাহ হ'লে কেইটামান দিন বাকী থকা অৱস্থাত আজি অলপ আগতে মুন্না প্ৰসাদ গুপ্তা SITৰ যিজন মুৰব্বী তেওঁ ঘোষণা কৰিছে যে অহা 12 ডিচেম্বৰত জুবিনদাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব ইয়াৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো ঘোষণা কৰিলে যে 8 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰিম 8 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰিম বুলি তেখেতে ঘোষণা কৰিলে তাৰপিছত অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে 8 ডিচেম্বৰত হয়তো নহ'বগৈ পাৰে 18 তাৰিখৰ আগত আমি দিম কাৰণ ক'লে যে 3500 কিমান কপি আছে তাতে মানে পৃষ্ঠা আছে সেইবিলাক ফটোষ্টেট কৰিব লাগিব কেইবাটাও ছেট বনাব লাগিব এনেকৈ ক'লে কিন্তু মুখ্যমন্ত্ৰী এজনে আগতেই ডেট ঘোষণা কৰি দিছে তাৰপিছত বাৰম্বাৰ সেই কথাটো সলাই আছে এইটো দৃষ্টিকোণটো নহয়নে বাৰু যদি 18 তাৰিখলৈকে সময় আছে 18 তাৰিখৰ ভিতৰত জমা দিব লাগে কিন্তু তথাপিও সেইটো দৃষ্টিকোণটো নহয়নে বাৰু নিশ্চয় দৃষ্টিকোণটো নহয় জানো ঠিক আছে এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ যে জুবিনদাৰ মৃত্যুৰ যিটো তদন্ত হ'ল মই যেহেতু এজন লেজিছলেটৰ আইন প্ৰণয়নকৰ্তা মোৰ কামটো হ'ল আইন এখন সংসদত উত্থাপন কৰা আইনখনৰ ওপৰত ডিছকাছ কৰোৱা আইনখনৰ ওপৰত বিতৰ্ক কৰা আইনখনৰ
ভাল দিশ বেয়া দিশ এইবিলাক চোৱা আৰু যিমান পাৰি চৰকাৰ মই বিৰোধী দলৰ সদস্য হিচাপে যিমান পাৰি চৰকাৰৰ যিবিলাক জনগণ বিৰোধী যিবিলাক কাম কাজ সেই কাম কাজৰ বিৰুদ্ধে ষ্টেণ্ড দিয়া এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত চাগে মই আটাইতকৈ বেছিকৈ মানে ন্যায়িক প্ৰক্ৰিয়াটোৰ বিষয়ে মানে তদন্ত প্ৰক্ৰিয়াটোৰ বিষয়ে চাগে আটাইতকৈ বেছিকৈ মই মানুহৰ সন্মুখত কৈ আছো বহুতে কয় বোলে আপুনি কি কয় আপুনি মানে কিয় ইমানকৈ কৈ থাকে মোক কৈ থাকে কিন্তু মই আপোনালোকক এটা কথা কওঁ জুবিন দা আমাৰ মৰমৰ জুবিন দা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ গায়ক আচলতে শংকৰদেৱে আমাক প্ৰথমবাৰৰ কাৰণে আমাৰ যি ফোক কালচাৰ আছে আমাৰ যি লোক সংস্কৃতি আছে লোক সংস্কৃতিৰ পাছত অসমীয়া জাতিৰ কাৰণে খুব অৰ্গেনাইজড ৱেত সংস্কৃতিৰ ওপৰত কাম কৰা মানুহজন আছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱে আমাক অসমীয়া জাতিৰ ক্লাছিকেল সং কেনেকুৱা হ'ব অৰ্থাৎ বৰগীত কেনেকুৱা হ'ব অসমীয়া জাতিৰ ক্লাছিকেল ডান্স কেনেকুৱা হ'ব অৰ্থাৎ আমাৰ যিটো সত্ৰীয়া নৃত্য বা শংকৰী নৃত্য যি নাম কৈ দিয়ে সেইটোক লৈ বিতৰ্ক কৰি থাকে মানুহে সেইটো কেনেকুৱা হ'ব সেইটো প্ৰথমবাৰৰ কাৰণে শংকৰদেৱে আৰম্ভ কৰিছিলে শংকৰদেৱে আমাৰ মাজলৈ খোল বাদ্যযন্ত্ৰ কেনেকুৱা হ'ব তাল এইবিলাক বস্তু আনিছিলে শংকৰদেৱে আমাক অসমৰ নাটক কেনেকুৱা হ'ব ভাওনা একাংকিকা নাটক কি কয় ভাওনা কেনেকৈ হ'ব এই বস্তুটো তেখেতে প্ৰথম আৰম্ভ কৰিছিলে এইটো আছিলে মধ্যযুগৰ কাহিনী কিন্তু আধুনিক যুগ মানে যেতিয়া ব্ৰিটিছ আহিলে তাৰ পাছৰ পৰৱৰ্তী সময়খিনি অৰ্থাৎ পুঁজিবাদী যুগত আধুনিক যুগত অসমৰ সংগীতৰ ওপৰত অসমৰ সংস্কৃতিৰ ওপৰত খুব চিষ্টেমেটিকেলি কাম কৰা কেইবাজনো মানুহ জন্ম হ'ল এজনৰ নাম আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আপোনালোকে নিশ্চয় সকলোৱে জানে জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেকৈ শংকৰদেৱে পুৰণি নাটকৰ আৰ্হি কেনেকুৱা হ'ব আধুনিক নাটকৰ আৰ্হি আৰম্ভ কৰি দিলে অসমীয়া আধুনিক নাটকৰ যুগ আৰম্ভ কৰি দিলে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেকৈ শংকৰদেৱে বৰগীত আৰম্ভ কৰি দিলে আমাৰ জ্যোতিপ্ৰসাদে আধুনিক গীত গছে গছে পাতি দিলে ফুলৰে শৰাই এই বস্তুটো আৰম্ভ কৰি দিলে জ্যোতিপ্ৰসাদে নিশ্চয় আপোনালোকে সকলোৱে জানে মই ক'বলগীয়া কথা নহয় তথাপি মই আপোনালোকক আঙুলিয়াই দি যাব খুজিছোঁ জ্যোতিপ্ৰসাদেই প্ৰথম অসমীয়া চিনেমা তৈয়াৰ কৰিলে গতিকে নতুনকৈ তেতিয়াহ'লে আধুনিক যুগত আটাইতকৈ বেছিকৈ কাম কৰা মানুহজন কোন হৈ গ'ল গীতৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালা তাৰ পাছত কি কয় আপোনাৰ নৃত্যৰ ক্ষেত্ৰত বাৰু তেনেকুৱা নাছিলে আপোনাৰ চিনেমাৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালা নাটকৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সংস্কৃতিৰ ওপৰত চৰ্চা মানে ক্ৰিটিকেল ৰচনা অসমৰ সংস্কৃতি কেনেকুৱা হ'ব লাগে এইবিলাকৰ ওপৰত চৰ্চা যেনেকৈ শংকৰদেৱে কৰি গৈছিলে তেনেকৈ আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আধুনিক সংস্কৃতিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়খিনিত এই কামখিনি কৰিছিলে তেখেতৰ গীতবিলাক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংগাংগী এটা অংগত পৰিণত হৈছিলে আপোনালোকে জানি সুখী হ'ব যে শংকৰদেৱে যেনেকৈ অসমত নাম ধৰ্ম প্ৰৱৰ্তন কৰিবৰ কাৰণে বৈষ্ণৱ ধৰ্ম বা ভক্তিবাদ প্ৰচাৰ কৰিবৰ কাৰণে যেনেকৈ এইবিলাকক ব্যৱহাৰ কৰিছিলে সংস্কৃতি তেনেকৈ জ্যোতিপ্ৰসাদে আমাৰ আধুনিক গীত আধুনিক নাটক আধুনিক চিনেমা এইবিলাকৰ জৰিয়তে অসমীয়া জাতিৰ জাতীয় প্ৰশ্নসমূহ উত্থাপন কৰিছিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ
পৰাই আৰম্ভ হৈছে তাৰ পাছত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সফলতা বিফলতা তাৰ সম্পৰ্কে অসমীয়া মানুহৰ সমালোচনাত্মক ক্ৰিটিকেল দৃষ্টিভংগী যে এই স্বাধীনতাই আচল স্বাধীনতা আনিলে নে নাই আৰু এই স্বাধীনতাতকৈ আমাক আৰু বেছি স্বাধীনতা লাগিব যাক শ্ৰেণী সংগ্ৰাম বুলি কৈছিলে সেই দৃষ্টিকোণেৰে অসমত কাম কৰা মানুহ আছিলে কমিউনিষ্ট পাৰ্টিৰ মানুহবিলাক আৰু তাৰে মাজৰ পৰা এজন মানুহৰ জন্ম হৈছিল সেই মানুহজনৰ নাম বিষ্ণুপ্ৰসাদ ৰাভা মই এইটো কোৱাৰ কোনো প্ৰয়োজনেই নাই আপোনালোকে সকলোৱে জানে যে বিষ্ণু ৰাভাই হাতত এফালেদি বন্দুক তুলি লৈছিলে আনফালেদি তেওঁ একদম ধুনীয়া ধুনীয়া প্ৰেমৰ গীত বিপ্লৱৰ গীত আৰু বিশেষকৈ তেওঁৰ তাত্ত্বিক ৰচনাবিলাক খুব ইম্পৰ্টেণ্ট আছিলে বিষ্ণু ৰাভাই অসমীয়া সংগীতৰ এটা নতুন ধাৰা তৈয়াৰ কৰি দিছিলে তাৰ পাছত বিষ্ণু ৰাভাৰ পাছতেই ভাৰতৰ স্বাধীনতা সংগ্ৰাম কমিউনিষ্ট পাৰ্টি এই দুইটাৰ পাছত তাৰমানে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ পাছত এই দুইটাৰ মাজৰ মানে এটা প্ৰগতিশীল জাতীয়তাবাদী খুব খুব কালচাৰ্ড এটা কালচাৰ এবাৰ আমাক প্ৰতিনিধিত্ব কৰিলে আমাৰ ভূপেন দাই ইয়াক বিশ্ব মানে ষ্টেণ্ডাৰ্ড ৱৰ্ল্ড ষ্টেণ্ডাৰ্ড বা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডলৈ লৈ গ'ল এনেকৈ ভূপেন দা বা আমাৰ ভূপেন হাজৰিকা হৈ উঠিল আমাৰ অসমীয়া জাতিৰ সেই সময়লৈকে আটাইতকৈ ডাঙৰ গীতিকাৰ গায়ক এনেকুৱা ধৰণৰ এজন মানুহত পৰিণত হ'ল যি গোটেই পৃথিৱীতে অসমীয়াক চিনাকি কৰি দিলে তাৰ পাছত লাহে লাহে আমি দেখিলোঁ যে আলফাৰ আন্দোলন আহিলে সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন শেষ হৈ গ'ল অসম আন্দোলন আৰু তাৰ পাছত আপোনালোকে সকলোৱে নিশ্চয় দেখিলে যে এইবাৰ আধুনিক অত্যাধুনিক যুগ এটা আহিলে 1991 পাছত আচলতে 80s পাছতেই 1991 চনৰ পাছত মনমোহন সিঙক তেতিয়া ডক্টৰ মনমোহন সিঙক তেতিয়া ৱৰ্ল্ড বেংকৰ পৰা আনি ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী পতা হ'ল তাৰ আগত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পতা হ'ল ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী পতা হ'ল আৰু বিত্তমন্ত্ৰী পতাৰ পাছত তেওঁক প্ৰধানমন্ত্ৰীও পতা হ'ল আৰু অসম বা ভাৰতবৰ্ষত এটা নতুন যুগ আৰম্ভ হ'ল যিটোক নিউ লিবাৰেল এজ বুলি কোৱা হয় নব্য উদাৰীকৰণৰ যুগ এই নব্য উদাৰীকৰণ যুগৰ মূল বস্তুটো হ'ল লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্লবেলাইজেশ্যন এই লিবাৰেলাইজেশ্যন বা আমাৰ দেশৰ সম্পদ পৃথিৱীৰ যিকোনো এটা কোম্পানী আহি আমাৰ ইয়াৰ পৰা লুটি নিব পাৰিব আমাৰ দেশৰ ব্যৱসায় পৃথিৱীৰ যিকোনো এটা কোম্পানী আহি আমাৰ দেশত বিনা আয়াসত কৰিব পাৰিব ইয়াৰ আগতে মানে ফেৰা তেৰা আছিলে মানে আমাৰ দেশৰ যিখিনি বস্তু উৎপাদন বেছিকৈ হয় সেইবিলাক বস্তু আমি বাহিৰলৈ বিক্ৰী কৰোঁ কিন্তু সেইবিলাক বস্তু আমি আমাৰ দেশলৈ আনিবলৈ নিদিওঁ আমাৰ ব্যৱসায় বাণিজ্য বেয়া হৈ যায় বুলি ভাবি আমাৰ উৎপাদন বেয়া হৈ যায় বুলি ভাবি কিন্তু গ্ল'বেলাইজেশ্যনে কি কৰিলে গোটেই সম্পৰ্কটো বদলাই দিলে আৰু গ্ল'বেলাইজেশ্যনে গোটেই পৃথিৱীৰ সংস্কৃতিটো দেশৰ কোণে চুকে চবতে বিয়পাই দিলে তেনেকুৱা এটা সংস্কৃতি হ'ল পপ ৰক পপ বুলি কয় পপ ৰক এনেকুৱা ধৰণৰ এই যিটো সংস্কৃতি পপ ৰকটো আকৌ আচলতে এটা হ'ল কি ব্যৱস্থাটোৰ বিৰুদ্ধে এটা প্ৰতিবাদ পৃথিৱীৰ য'তে পপ আছে তাতে চৰকাৰৰ পক্ষত কথা নকয় তাতে ব্যৱস্থাটো ৰাষ্ট্ৰযন্ত্ৰটোৰ পক্ষত কথা নকয় তাত ৰাষ্ট্ৰযন্ত্ৰটো সমালোচনা কৰে মানুহৰ দুখ দুৰ্দশাবিলাক তুলি ধৰে আৰু সেইকাৰণে পপ ৰক এইবিলাক বস্তু সদায় এণ্টি এষ্টাব্লিছমেণ্ট বা ব্যৱস্থা বিৰোধী এটা বস্তু আমাৰ অসমত প্ৰথমবাৰৰ কাৰণে সেই পপ ৰকৰ ব্যৱহাৰ বোধ হয় জিতুল সোণোৱাল আৰু কি দাস আছিলে আমাৰ দাস ডাঙৰীয়া তেখেতসকলে আৰম্ভ কৰিছিলে আৰু সেইটোক আচলতে তুলি তালি ডাঙৰ দীঘল কৰিছিলে আমাৰ জুবিন দাই পপ আৰু ৰক এইটো কি কৰিলে অসমীয়াকৰণ কৰিলে পপ আৰু ৰকক অসমীয়াকৰণ কৰিলে আৰু অসমীয়াকৰণ কৰি ঠিক একদম অসমীয়া ভাষাত পৃথিৱীৰ বিভিন্ন দেশত চলি থকা ৰক পপৰ বিভিন্ন ষ্টেণ্ডাৰ্ডত কি কৰিলে আমাৰ অসমীয়াক তাৰ সোৱাদ দিবলৈ ধৰিলে আপুনি দেখিবলৈ পাব ৰক পপ এইবিলাকৰ গায়কবিলাকে যেনেকৈ
সদায় ব্যৱস্থাটোৰ বিৰুদ্ধে কথা কয় জুবিন দাই সদায় চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কথা কয় আনকি তেখেতৰ বেশ ভোকা কথা বতৰা সকলোতে এটা প্ৰতিবাদ সদায় থাকে দেখিছেনে কেতিয়াবা সোঁ ভৰিত যদি এযোৰ জোতা পিন্ধে বাওঁ ভৰিত অন্য এযোৰ জোতা পিন্ধি দিয়ে দেখিছেনে আপোনালোকে ড্ৰেছটো কেতিয়াবা আপুনি দেখিব যে মহিলাৰ স্কাৰ্ট এটাকে পিন্ধি দিলে স্কাৰ্টৰ নিচিনা আৰু এদিনতো মই এয়াৰপৰ্টত মানে দিল্লী কি কয় গুৱাহাটী এয়াৰপৰ্টত মই লাইনত আছোঁ চিকিউৰিটি চেকিঙৰ কাৰণে কাষত চকী এখনত মানে এজন মানুহ বহি আছে ওপৰৰ পিনে এনেকৈ দীঘলীয়া এটা টুপি এইটো কি বুলি কয় জানো এনেকুৱা এটা টুপি নিচিনা আছে তাৰপিছত দেখিছোঁ এই কাণখনত ডাঙৰ ডাঙৰ এনেকুৱা ডাঙৰ মানে এনেকুৱা ডাঙৰ একদম ওলমি থকা ডাঙৰ ডাঙৰ ফুলি বা ৰিং বুলি কয় নেকি ৰিং একদম ৰিং কিছুমান পিন্ধি আছে ৰিং এইফালে এপাত ৰিং পিন্ধি আছে জোতাযোৰ মানে আপুনি দেখিলে আচৰিত হ'ব জোতাযোৰ একদম এনেকুৱা বেকা বহুত দীঘল তাৰপিছত গৈ এনেকৈ বেকা হৈ আকৌ ঘূৰি আহিছে এনেকুৱা তাৰপাছত গোটেই ড্ৰেছটো পুৰুষে নে মহিলা একো ধৰিব নোৱাৰে মানে বেলেগ ধৰণৰ ড্ৰেছ এটাত আছে মইতো দেখি আৰে জুবিন দা এনেকৈ কৈছোঁ তই ক'ত যাওঁ এনেকৈ কৈছে মই কৈছোঁ মই দিল্লী যাওঁ আপুনি ক'ত এই বম্বে যাওঁ এনেকৈ কৈছে তাৰপাছত মানে এনেকুৱা কথা তো এই যে জুবিন দাৰ মাজত এই যে যিটো সকলোৱে কৰি থকা বস্তুটো নহয় নিজৰ ধৰণে নিজৰ চিন্তাৰে নিজৰ দৃষ্টিভংগীৰে তেওঁ সকলো কথা কৈ দিব পাৰে তেওঁ কোনো চৰকাৰৰ লগত নাথাকে তেওঁ চৰকাৰৰ বিৰুদ্ধে যিকোনো কথা কৈ দিব পাৰে সেইকাৰণে পলিটিক্স নকৰিবা বন্ধু নামৰ গানটো তেওঁ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গাইছে আপুনি জানি আচৰিত হ'ব যে বিজেপিৰ অতি ভাল দিনতো তেওঁ কি কৰিছে বিজেপি এটা বটলা পাৰ্টি এই পাৰ্টিক ভোট নিদিব বুলি কৈ দিছে মোৰ এটা সৌভাগ্য বহুত সাংবাদিকে মোৰ বিৰুদ্ধে আপোনাৰ জুবিন দাক বিভিন্ন কথা লগাই বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছিলে মোৰ বিৰুদ্ধে কিবা ক'ব নেকি জুবিন দাই জীৱনত কেতিয়াও মোৰ বিৰুদ্ধে কথা কোৱা নাছিলে কেতিয়াও বৰং মই যেতিয়া জেইলত আছিলোঁ তেতিয়া জুবিন দাই এটা বাইট দিছিলে মোৰ এতিয়াও মনত আছে বহুদিন হ'ল আৰু এইটো 19 চনত বাইট দিছিলে যে অখিলক যদি জেইলৰ পৰা এৰি নিদিয়ে মই নিজেই জেইলত গৈ সোমাই দিম এনেকৈ বুলি বাইটে দিছিলে তো বিভিন্ন ধৰণৰ কেলে জুবিন দাই যিটো আদৰ্শত বিশ্বাস কৰে মই সেই একেটা আদৰ্শত বিশ্বাস কৰোঁ জুবিন দাই সমাজবাদত বিশ্বাস কৰে আৰু আমিও সমাজবাদত বিশ্বাস কৰোঁ আমি এণ্টি এষ্টাব্লিছমেণ্ট আৰু জুবিন দাও এণ্টি এষ্টাব্লিছমেণ্ট তো এতিয়া মই কৈ থকা কথাটোৰ অৰ্থটো আছিলে এইটো যে জুবিন দাই শংকৰদেৱ জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা ভূপেন হাজৰিকাই যেনেকৈ অসমীয়া সংস্কৃতিৰ এটা ট্ৰেণ্ড বা এটা ধাৰাক প্ৰতিনিধিত্ব কৰে একোজনে আমাৰ জুবিন দায়েও আমাৰ আধুনিক যুগৰ আধুনিক মানে জ্যোতিপ্ৰসাদৰ দিনতে আধুনিক যুগ আৰম্ভ হ'ল 90s 80s 90s 2000ৰ যুগৰ এই সময়খিনিৰ যিটো আপোনাৰ কি ক'ব এই ধাৰাটোক তেখেতে প্ৰতিনিধিত্ব কৰে 1992 মানতে বোধহয় জুবিন দাৰ প্ৰথমখন কেছেট ওলাইছে 1992ৰ পৰা এতিয়ালৈকে 2025লৈকে জুবিন দাই হাজাৰ গান গালে আৰু দেখিবলৈ পাব যে জুবিন দাই যেতিয়াই গীত গাবলৈ যায় মোৰ কাৰণে জুবিন দাৰ গীততকৈ মই বেছি ইণ্টাৰেষ্ট পাইছিলোঁ জুবিন দাৰ কথা বাৰ্তাবিলাক বহুতে কৈ থাকে যে জুবিন দাই এইবিলাক কথা কৈ থাকে মই আকৌ সদায় এনজয় কৰোঁ মই লগফালে কওঁ আপোনালোকে দেখিছে যে কাজিৰঙা অৰ্কিড পাৰ্কত বহি থাকোঁতেও মই কৈ আছোঁ কাজিৰঙা অৰ্কিড পাৰ্কলৈ খুব গৈ থাকে 12-13 বাৰ গৈছে তেখেতে গৈ থাকে তালৈ তেখেতে সেইটো নিজৰ ঠাই নিচিনাকৈ কিবা মৰমত ৰাখিছিলে ল'ৰা ছোৱালীবিলাকক কেনেকৈ নাচিবি তেনেকৈ নাচিবি এইবিলাক শিকায় তাতে এই খাদ্যটো বেয়া হৈছে বুলি আমাৰ জয়ন্তক দম দিয়ে তই এইটো এনেকৈ ৰান্ধিবি দেই এনেকৈ কয় তো জুবিন দাৰ কাৰণে আমাৰ কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্কখন এখন নিজৰ ঘৰৰ নিচিনা আছিলে এতিয়া সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে জুবিন দা হ'ল
অসমৰ সংস্কৃতিৰ এটা ধাৰাৰ ধাৰক আৰু বাহক, যিজনে অত্যাধুনিক ৰক আৰু পপৰ অসমীয়াকৰণ কৰিছিলে না, আৰু সেই অসমীয়াকৰণক কৰি তেওঁ অসমীয়া মানুহৰ মাজলৈ সেই ধাৰাৰ জৰিয়তে তেনেকুৱা ধৰণৰ ধাৰাৰ গীতৰ মাজেদি তেওঁ অসমীয়া মানুহৰ ওচৰলৈ তেওঁ মেছেজবিলাক লৈ গৈছিলে। একমাত্ৰ চাগে গায়ক যিজনে অপেনলি মই সমাজবাদী মানুহ, আই এম এ ছ'চিয়েলিষ্ট এনেকৈ কোৱা মানুহ ক'ত দেখিছে? চব পুঁজিবাদী মানুহ, পুঁজিপতি কেপিটেলিষ্ট। জুবিন দাইটো খোলা খুলিকৈ কৈ দিয়ে, মই ধনী মানুহৰ লগত থাকি ভাল নাপাওঁ, মোৰ দুখীয়া মানুহৰ লগত লগ, এনেকৈ কয়। এতিয়া সেইকাৰণে জুবিন দা হ'ল আমাৰ যুগৰ আটাইতকৈ ডাঙৰ গায়কেই নহয়, জুবিন দা হ'ল আধুনিক যুগৰ অসমৰ ভূপেন দা, আপোনাৰ বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদৰ নিচিনা এটা ধাৰাৰ প্ৰতিনিধি। আৰু তেখেতে এই ধাৰাৰ জৰিয়তে অকল আৰম্ভ কৰাই নহয়, সেই ধাৰাটোৰ সম্ৰাট হৈ উঠিছিলে। এই নতুন আধুনিক গীতৰ ধাৰাটোৰ তেখেত সম্ৰাট হৈ উঠিছিলে। আৰু সেই গীতৰ মাজেদি অসমীয়া সমাজখনৰ প্ৰতি সাংঘাতিক ধৰণৰ অৱদান দি গৈছিলে। তেখেতৰ আৰু কিছুমান অৱদান আছে, মানুহক সহায় কৰা, গছপুলি ৰোৱা, পৰিৱেশ সচেতনতা গঢ়ি তুলিবলৈ চেষ্টা কৰা, গছ নাকাটিবলৈ কোৱা, চৰকাৰক আপুনি চাওক কা আন্দোলনত যি সময়ত বহুত শিল্পীবিলাক চব গৈ চৰকাৰ ঘৰত সোমাই দিছিলে, মনে মনে হ'লেও বাহিৰৰ পৰা হ'লেও। আমিতো অকলশৰীয়া গৈছিলোঁ ন কা আন্দোলনত। মই কিমান কষ্ট কৰি কা আন্দোলনটো গঢ়ি তুলিছিলোঁ, এদিন ইতিহাসে নিশ্চয় কেতিয়াবা মূল্যায়ন কৰিব যে গোটেইবিলাকে চৰকাৰৰ লগত বুজাবুজিৰ মাজত থকাৰ সময়খিনিত মই কেনেকৈ গাঁৱে গাঁৱে গৈ মানুহক সংগঠিত কৰি, সংগঠনবিলাকক একেলগে লৈ ৭০টা সংগঠন কৰি একেলগে কেনেকৈ যে কাম কৰিছিলোঁ নহয়, মই আপোনাক ক'লোঁ। সেই আন্দোলনটোত মই যেতিয়া জেইল গুচি গ'লোঁ, তেতিয়া জুবিন দাও সেই আন্দোলনটোত জঁপিয়াই পৰিছিল। জুবিন দায়ো সেই আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু আন্দোলনটোক মহীয়ান কৰি তুলিছিল। সেই জুবিন দাৰ আজি মৃত্যু ঘটি গ'ল। অসমীয়া জাতিক আটাইতকৈ ভাল পোৱা, অসমীয়া জাতিৰ প্ৰতি সঁচাকৈ মানে সাংঘাতিক অৱদান থকা, অসমীয়া জাতিক মানে প্ৰাণৰ পৰা যিকেইটা মানুহে ভাল পোৱা মানুহ আছে, মৰিলেও মৰি যাম তথাপি মানুহকে ভাল পাম, মানুহক এৰি নিদিওঁ, জাতিক এৰি নিদিওঁ বুলি যিবিলাক মানুহ আছে তাৰ ভিতৰত এজন জুবিন দা। আৰু সেই জুবিন দা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা ঢুকালে। এতিয়া চৰকাৰে জুবিন দাক লৈ যিমান খেল খেলিলে হিমন্ত বিশ্ব শৰ্মাই, মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাক কোনেও জাতিয়ে, ইতিহাসে আৰু যদি ভগৱান বুলি আপোনালোকে ভাবে, ভগৱানেও তেওঁক কেতিয়াও ক্ষমা নকৰিব। তেখেতক ক্ষমা নকৰিব হিমন্ত বিশ্ব শৰ্মাক। জুবিন দাক লৈ তেওঁ যিমান খেলা কৰিলে, আপোনালোকৰ নিশ্চয় মনত আছে প্ৰত্যেকটো বিষয়তে। প্ৰথমতে তেওঁ শ্যাম কানু মহন্তক বচাবৰ কাৰণে কথা ক'লে, তাৰপিছত শ্যাম কানু মহন্ত নাই বুলি ক'লে তাতে, তাৰপাছত শ্যাম কানু মহন্তক পূজা খাবৰ কাৰণে, সিদ্ধাৰ্থ শৰ্মাক পূজা খাবৰ কাৰণে ব্যৱস্থা কৰি দিলে, সিদ্ধাৰ্থ শৰ্মাক দিল্লী এয়াৰপৰ্টত পাৰিও এৰি দিলে। তাৰপিছত আপোনাৰ জুবিন দাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মানে তেওঁ মানে এনেকুৱা ধৰণৰ কেমোফ্লেজিং কথা কৈ মানে জুবিন দাৰ হত্যাটোক মানে গুৰুত্বহীন কৰিবৰ কাৰণে চেষ্টা কৰিলে। কিমান যে কত এই সময়খিনিত আমি হিমন্ত বিশ্ব শৰ্মাৰ এক্টিং নেদেখিলোঁ। যিবিলাক মানুহে জুবিন দাৰ মৃত্যুৰ তদন্ত বিচাৰি প্ৰতিবাদ কৰিছিলে, আজিৰ দিনটোতো NSA লগাই জেইলত ভৰাই থৈ দিছে আপোনাৰ ভিক্টৰ দাসক। এজন গায়ক আমাৰ মৰাণৰ কি আছিলে ফুকন, তেওঁ এতিয়া ওলাই আহিলে। তেওঁক বাৰু NSA নলগালে, কি কাৰণে নলগালে মই নাজানো। তেওঁক একেলগতে লৈ গৈছিলে ভিক্টৰ দাসৰ লগত। তো তেওঁ ওলাই আহিলে বাৰু। গতিকে ভিক্টৰ দাস এতিয়াও জেইলত আছে। যিবিলাক মানুহে জুবিন গাৰ্গৰ পক্ষত কথা কৈছিলে, প্ৰতিবাদ কৰিব লাগে বুলি কৈছিলে, এইটো ইমান ডাঙৰ ঘটনা ঘটিছে, আমাক ন্যায় লাগে বুলি কৈছিলে, চবকে দমন কৰাৰ চেষ্টা কৰিলে। পুলিচৰ অত্যাচাৰ কিমান আপোনালোকে নিশ্চয় দেখিলে। জুবিন গাৰ্গৰ ন্যায় বিচৰা প্ৰত্যেকজন মানুহৰ ওপৰতে অত্যাচাৰ।
প্ৰত্যেক দিনাই তেওঁ জুবিন গাৰ্গৰ ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে আমাৰ ভূপেন দাৰ লগত জুবিন দাৰ তুলনা কৰি থাকিবলৈ ধৰিলে বাৰম্বাৰ। অথচ আমি সকলোৱে জানো জুবিন দা এটা নতুন ধাৰাৰ তেখেত ধাৰক বাহক আৰু আন এটা আধুনিক যুগৰ এটা ধাৰাৰ ধাৰক বাহক হ'ল আমাৰ ভূপেন হাজৰিকা। ইজনৰ লগত সিজনৰ তুলনা কৰি আচলতে মহা অপৰাধ কৰিবৰ কাৰণে কোনো চেষ্টা নকৰে, কৰিছিলে অকল হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মই একদম এই গোটেই কথাখিনি আজি অকণ দীঘলীয়াকৈ ক'লোঁ, গাটো জ্বৰ হৈ আছে, একো কাম কৰিব পৰা নাই, দিনটো অকল শুইয়ে আছোঁ, একো কৰিব পৰা নাই। আজি বহুত দীঘলীয়াকৈ ক'লোঁ, কিন্তু এতিয়া মই তদন্তৰ কথাটো ক'লৈ আহিছোঁ। মই আপোনালোকক আজিৰ দিনটোত কৈছোঁ, আজি 6 তাৰিখ নহয়, আজি 6 তাৰিখ। আপোনালোকে লিখি থৈ দিয়ক, বেছি দিন নালাগে। এপ্ৰিল মাহৰ 30 তাৰিখৰ পাছত আপোনালোকে প্ৰমাণ পাব। এপ্ৰিল মাহৰ 30 তাৰিখ, ইলেকশ্যন এপ্ৰিল মাহৰ 30 তাৰিখৰ ভিতৰত শেষ হৈ যাব 2026 চনৰ বিধানসভা নিৰ্বাচন। 2026 চনৰ এপ্ৰিল মাহৰ 30 তাৰিখৰ পাছত মে' মাহতে আপোনালোকে গম পাই যাব যে সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে জেলৰ পৰা ওলাই যাব আৰু তেওঁলোকৰ লগৰীয়াসকল জেলৰ পৰা ওলাই যাব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিনদাৰ তদন্তক লৈ, হত্যাৰ তদন্ত বা মৃত্যুৰ তদন্তক লৈ যি কাম কৰিছে, এইটো ইতিহাসে তেওঁক কেতিয়াও ক্ষমা নকৰিব। জুবিনদাৰ মৃত্যুৰ ঘটনাটো ছিংগাপুৰত হৈছে। মৃত্যু বা হত্যাৰ ঘটনা যি ঠাইত হয়, সেই ঠাইত এনকুৱাৰী কৰাটোৱে, প্লেচ অফ অকাৰেঞ্চত এনকুৱাৰী কৰাটোৱে হ'ল প্ৰধান কথা। কিন্তু কাইলৈ পৰহিলৈ চাৰ্জশ্বিট দিব 12 তাৰিখৰ দিনা। আজিলৈকে IO ইনভেষ্টিগেটিং অফিচাৰ যিজনে তদন্ত কৰে আৰু CIO চিফ ইনভেষ্টিগেটিং অফিচাৰ, এই দুইজনে এপাকো ছিংগাপুৰত গৈ যি ঠাইত তেওঁৰ মৃত্যু ঘটিলে সেই ঠাইত এতিয়ালৈকে তদন্ত কৰিবলৈ নগ'ল। আৰু এবাৰো তদন্ত নকৰাকে IOয়ে জুবিনদাৰ মৃত্যু বা হত্যাৰ চাৰ্জশ্বিট দিব খোজা হৈছে। তাৰ ফলাফল বেলেগ একো ক'বই নালাগে আৰু। এই ফলাফলটো যে 0 হ'ব, বেলেগ একো ক'ব নালাগে। কাৰণ প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত তদন্ত নকৰাকে পৃথিৱীৰ কোনো হত্যাকাণ্ড, কোনো ঘটনাৰ কেতিয়াও হত্যাকাৰীসকল, অপৰাধীসকলক কেতিয়াও শাস্তি দিয়া কেতিয়াও সম্ভৱপৰ নহয়। মই বাৰম্বাৰ কৈছিলোঁ, আপোনালোকে মোক কিমান গালি পাৰিছে নিশ্চয় দেখিছে। হিমন্ত বিশ্ব শৰ্মা আৰু বিভিন্নজনে কিমান গালি পাৰিছে নিশ্চয় দেখিছে আপোনালোকে। মই বাৰম্বাৰ কৈছিলোঁ যে আমাৰ BNSS 2023 ছেকশ্যন 112 আৰু 114 বিদেশত হ'বলগীয়া তদন্ত সম্পৰ্কে কৈ থকা হয়। তাত মানে সেই ধাৰাত সেই কথাবিলাক লিখা আছে। বিদেশত হ'বলগীয়া তদন্ত সম্পৰ্কে লিখা আছে। মই টেবলেট এটা খাই দিছিলোঁ ড'লো 650, সেইকাৰণে মানে এইটো হৈছে দেই মোৰ। বিদেশত হ'বলগীয়া তদন্ত সম্পৰ্কে কি কৰা হয়, ঘামি গৈছোঁ পুৰা। বিদেশত হ'বলগীয়া তদন্ত সম্পৰ্কে কি কৰা হয় লিখা আছে BNSSৰ 112, 112 আৰু 114 ধাৰা। এই ধাৰাত স্পষ্টকৈ লিখা আছে যে বিদেশত যদি কিবা এনেকুৱা ঘটনা ঘটে তেতিয়াহ'লে কি কৰিব লাগিব, তদন্তকাৰী বিষয়াই যিখন কোৰ্টত, আমাৰ দেশৰ যিখন কোৰ্টত এই কেছটো চলিছে, সেই কোৰ্টৰ পৰা এটা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰগেটৰী উলিয়াব লাগিব আৰু সেইটো সেই যিখন দেশত য'ত ঘটনা ঘটিছে তাৰ কোৰ্টলৈ বা তাৰ কম্পিটেণ্ট অথৰিটিলৈ দিব লাগিব। কোৰ্টলৈ বা কম্পিটেণ্ট অথৰিটিলৈ যেতিয়া দিব, তেতিয়া যদি সেই দেশখনৰ লগত আমাৰ বুজাবুজি আছে, MLAT বুলি কয় এইটো, MLAT, মিউচুৱেল লিগেল এগ্ৰিমেণ্ট নে কি আছিলে, তো MLAT, এই যিটো MLAT যদি থাকে তেতিয়াহ'লে কি কৰে, এই লেটাৰ অফ ৰিকুৱেষ্ট ক'লে সেই তথ্যখিনি আমাৰ দেশক দিবলৈ তেওঁলোক বাধ্য। আৰু যদি MLAT নাথাকে তেতিয়াহ'লে তেওঁলোকে তথ্য নিদিবও পাৰে, তেতিয়া আমি একো কৰিব নোৱাৰিম।
হেঁচা দিব পাৰিম, কাজিয়া লাগিব পাৰিম, কিবা কৰিব পাৰিম, কিন্তু তেওঁলোকে নিদিওঁ বুলি ক'লে কোনো ধৰণৰ ব্যৱস্থা নাই। মই বাৰম্বাৰ ক'লো, মই আনকি আপোনাৰ কি কয় আপোনাৰ জয়ললিতাৰ কেছ এটা উলিয়াই আনিলো, কেছ ল বুলি কয়। জয়ললিতাৰ কেছ উলিয়াই আনি ক'লো যে চাওক, ব্ৰিটেইনত জয়ললিতাৰ দুৰ্নীতি সংঘটিত হোৱা বুলি যিটো কেছ চলিছিলে, সেই কেছটো চেন্নাই হাইকোৰ্টে জয়ললিতাক এইকাৰণেই কোনো ধৰণৰ শাস্তি নিদিলে, কাৰণ জয়ললিতাৰ আপোনাৰ দুৰ্নীতিৰ তথ্যবিলাক MLAটিৰ জৰিয়তে ডাইৰেক্ট অনা হৈছিলে, সেইটো লেটাৰ্ছ ৰেগুলেটৰীৰ জৰিয়তে অনা হোৱা নাছিলে। আৰু সেই যিটো বিচাৰ হৈছিলে, সেই যিটো কেছ, সেই কেছটোতে কেনেকৈ বিদেশৰ পৰা বস্তু আনিব লাগে, তদন্তকাৰী বস্তু আনিব লাগে, সেই কথাটো একদম ক্লিয়াৰলি তাত লিখি থোৱা আছে, একদম ক্লিয়াৰলি লিখি থোৱা আছে। চিষ্টেমটো ষ্টেপ বাই ষ্টেপ কেনেকৈ যাব লাগে। মই বাৰম্বাৰ ক'লো, মই নিজে ফোন কৰি ক'লো মুন্না প্ৰসাদ গুপ্তাক, মই নিজে গৈ আমাৰ এইখন এনকুৱাৰী কমিশ্যন আছে, তাত গৈ মই ৰিটেন এফিডেভিট দি নোটাৰী কৰি, কোৰ্টত নোটাৰী কৰি উকিলৰ জৰিয়তে লিখাই তাত গৈ জমা দিলোঁ। সদায় ক'লো মুখ্যমন্ত্ৰীক, মই ফোনেৰে ক'লো, সব ফালৰ পৰা মোক ক'বলগীয়াখিনি সব ক'লো। আৰু কিমানবাৰ সংবাদমেল আপোনালোকৰে মনত ৰৈ গ'ল চাগে, মুখ্যমন্ত্ৰী নাজানো বুলি ক'ব পাৰে পিছত, কিন্তু আপোনালোকৰে নিশ্চয় মনত ৰৈ গ'ল নে নাই বাৰু কওকচোন, যে মই এইটো কথা লাগি আছোঁ। আপোনালোকে নিশ্চয় দেখিছে। গতিকে মই আপোনালোকক এটা এইটো আহি গ'ল দেই মালটো, মালটো আহি গ'ল দেই, উজ্জ্বল তালুকদাৰ এণ্টি আছামিজ অখিল। এই উজ্জ্বল তালুকদাৰ বুলি মালটোৱে, এইটোৱে বিজেপিৰ মাল এটা আহি গ'ল। বিজেপি এই মালটো দেখিছেনে, একেটা মানুহে এণ্টি আছামিজ অখিল, এণ্টি আছামিজ অখিল, এণ্টি আছামিজ অখিল বুলি খ কমেণ্ট দি আছে। মোৰ লাইকতকৈ কমেণ্টহে বেছি হ'ব চাগে এতিয়া। 1500 টকীয়া জহনি, 1500 টকীয়া, 1500 টকীয়া। আৰু হবি একে, এইবিলাক চাওকচোন, কোনো হবি একে বুলি আমাৰ অসমীয়াৰ নাম আছে, এইবিলাক চব বিজেপিৰ 2 নম্বৰী নাম। হবি একে, তাৰপিছত আৰু অলপ আগতে কি আছিলে, হবি একে, এই দুটা নামে মোৰ বিৰুদ্ধে প্ৰচাৰ চলাই আছে। আপোনালোকে মোৰ হেৰিখন চাওকচোন, কমেণ্টৰ বক্সটো চাওকচোন, হবি একে। আৰু এইমাত্ৰ কি কৈছিলো, কি নামটো, উজ্জ্বল তালুকদাৰ। এই চবে তাৰমানে ইহঁতৰ নামকেইটা হেৰিয়াত দি থৈ দিছে, এই চবৰ একাউণ্টৰ পাছৱৰ্ডকেইটা ফেচবুকৰ বিজেপিৰ অফিচত দি থৈছে। বিজেপি অফিচৰ পৰা ৰুককে মোৰ ওপৰত মাৰি দিয়ে, হাজাৰ হাজাৰ মাৰি দিয়ে, এনেকে হাজাৰ হাজাৰ। এইটো দুটাৰ পৰাই আহিছে, অকল চাই আছো মই। হবি একে এণ্টি আছামিজ অখিল, এণ্টি আছামিজ অখিল বুলি আহিছে। তো আৰু কিবা তালুকদাৰ এটা, এইবিলাক 1500 টকীয়া। সিহঁতক পইচা দিয়ে নে নিদিয়ে নাজানো, এনেই আনি থলে চাগে আৰু একাউণ্টৰ নাম্বাৰটো। তো এতিয়া মোৰ কথাটো একদম খাটাং, যে SIT-য়ে, CID-য়ে বা অসম পুলিচে যি তদন্ত কৰিছে, এই তদন্তত কোনো পধ্যে জুবিন গাৰ্গে ন্যায় নাপায়। আমাৰ ইয়াত যি তদন্ত চলি আছে, সেই তদন্তটোৰ মটিভৰ ওপৰত, যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যা কি উদ্দেশ্যত হ'ল, সেইটোৰ ওপৰতহে তদন্ত হৈ আছে। মটিভ, অকল মটিভ। তাৰমানে কি, যে পইচা মাৰিবলৈ এইটো কৰিলে নেকি, সেই পইচাৰ হিচাপ কৰি আছে ইয়াত। শ্যাম কানুৱে কিমান পইচাৰ লেনদেন কৰিলে, সিদ্ধাৰ্থ শৰ্মাই কিমান টকা মাৰিলে, আন কোনে কোনে পইচা মাৰিলে, জুবিন গাৰ্গৰ লগত কাৰ কাৰ কি সম্পৰ্ক আছিলে, এই চবৰ ওপৰত, তেওঁলোকৰ পৰিয়ালৰ বেলেগ মানুহবিলাকৰ কাৰ কাৰ লগত সম্পৰ্ক আছিলে, এইবিলাক কৰি ব্লেকমেইল কৰা, পৰিয়ালৰ মানুহবিলাকক মাত মাতিব নোৱাৰা কৰা, এইবিলাকৰ ওপৰত তদন্ত কৰি আছে। আপোনালোকে জানে নে নাই, এইটো কিমান ডাঙৰ ঘটনা ঘটি আছে, আপোনালোকে চাগে খবৰেই ৰখা নাই, বহুত ডাঙৰ ঘটনা ঘটাই আছে এইটো। মই সেইকাৰণে আপোনালোকক খুব খোলা খুলিকে মই আপোনালোকক একদম স্পষ্টকে কৈ দিছো, যে কোনো পধ্যে, আকৌ জগন্নাথ শৰ্মা বুলি এটা আহিছে দেই, এণ্টি আছামিজ অখিল বুলি ক'বলৈ,
মই আশা কৰিছোঁ মই পাপু দত্তকো দেখিছোঁ আৰু আমাৰ প্ৰাঞ্জল শইকীয়া নে কিবা এজনকো দেখিছোঁ এইবাৰ জগন্নাথ শৰ্মা বুলি এটা মানুহ আহি গ'ল গতিকে মই পাপুহঁতক অনুৰোধ কৰিছোঁ যে আপোনালোকে অকণমান জাষ্টিছ ফৰ জুবিন গাৰ্গ বেছিকৈ লিখি দিয়কচোন জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি দিয়কচোন ইহঁতি আমাৰ এই গোটেই পোষ্টটো মানে বদনামী কৰি দিব খুজিছে আমাৰ এইটো মানে বেলেগ ফালে নিব খুজিছে এই RSS বিজেপিৰ মানুহকেইটাই একদম বেয়া পাৰ্টি এটা পৃথিৱীত সোমাই গ'লো ক'ত অসম য'ত সকলো মানুহে মিলা প্ৰীতিৰে থাকোঁ ইহঁতি ক'ত হিন্দু মুছলমান কৰি পেলালেহি এটা মানুহক কাকো শান্তিত থাকিবলৈ দিয়া নাই বস্তুৰ দাম বঢ়াই সিহঁতি বৰবাদ কৰি দিলে বদমাছ যিমানকেইটা ইয়াত এই এণ্টি আছামিজ লিখিছে নহয় এইবিলাক ডাইৰেক্ট মনীষ চেত্ৰী এইটো ডাইৰেক্ট বিজেপিৰ অফিচৰ পৰা হৈছে মই ঘোষণা কৰি দিছোঁ এইটো আপোনালোকে মনীষ চেত্ৰীয়ে 4টামান 5টামান মানুহে লিখি আছে চক আপুনি একেলগতে 100-200 মান এটা মানুহৰ নামত দি দিয়ে এইবাৰ মনীষ চেত্ৰী বোলাটোৰ নামত আহিলে এইবিলাক দি থাকে ঠিক আছে তহঁতে মোৰ কি হাতী কি যায় পথে কি বুলি আছে নহয় মই ৰাস্তাত গৈ থাকোঁতে তহঁতি যিমান ফৰ্মুঠিয়াই থাকো কাম নাই মই পৃথিৱীৰ কাকো কেয়াৰ নকৰোঁ তহঁতৰ বছকে হিমন্ত বিশ্বকে কেয়াৰ নকৰোঁ দেখিছ না এনে কি ক'লো মই তহঁতৰ হিমন্ত বিশ্ব শৰ্মাক কি ক'লো তহঁতি দেখিছনে নাই এনে মৰাতকৈ বেছি হৈছে নাই হিমন্ত বিশ্ব শৰ্মাৰ মই যিবিলাক কথা ক'লো বিধানসভাত মই যেনেকৈ হিমন্ত বিশ্ব শৰ্মাক দিলোঁ ধৰিলোঁ ক'লোঁ যিবিলাক কথা ক'লোঁ তাৰপিছত আচলতে তহঁতি সেইটো খাৰতে তহঁতি মোক কেনেকুৱা কৰি আছ হয়নে নহয় বিজেপিৰ অফিচৰ পৰা RSSৰ অফিচৰ পৰা হয়নে নহয় কোনোবা এজনে লিখিছে এইটো চাও চেংচানে কৈছে RSS বিজেপিৰ চোৱাচ এলেকাৰ এইবোৰ একদম হয় এইটো মানে চোৱাচ এলেকাই হয় RSS বিজেপিৰ হয় এইকেইটা চোৱাচ এলেকা চোৱাচ এলেকাকেইটা বেলেগ কাম নাই সিহঁতি 2 টকা পায় নেকি নাপাবও পাৰে সিহঁতৰ আগতেই লৈ আহিছে বুলি মই জানো সিহঁতৰ একাউণ্টৰ পাছৱৰ্ডবিলাক এই অফিচলৈ লৈ আহি অফিচৰ পৰা একেলগতে বহি লৈ পীযুষ হাজৰিকাই এইটো মোৰ ওপৰত কৰিবলৈ দিয়ে এই গোটেই কামটো কৰে পীযুষ হাজৰিকাৰ নেতৃত্বত সব পীযুষ হাজৰিকাই কৰে আছে এইটো পীযুষক লগ পালে তোক দি আছো মই পীযুষ তই কৰাই আছ মই গম পাইছোঁ বেলেগ একো নহয় মই জানো তইয়ে কৰাই আছ পীযুষে কৰাই আছে এইটো এতিয়া মই আকৌ এবাৰ ক'ব খুজিছোঁ যে জুবিন দাই ন্যায় নাপায় কেলে এটা হত্যাকাণ্ড বা মৃত্যুৰ ঘটনা য'ত তদন্ত কৰিব লাগে তাত তদন্ত হোৱা নাই মই যেতিয়া কৈছিলোঁ যে নহয় যে MLATৰ অধীনত তথ্য আনিলে নহ'ব এইটো লেটাৰ চুৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তে তথ্য আনিব লাগিব মুখ্যমন্ত্ৰীয়ে ক'লে যে নহয় যে MLAT যদি থাকে তেতিয়াহ'লে লেটাৰ চুৰগেটৰীৰ দৰকাৰ নাই আমি ছিংগাপুৰৰ পৰা ডাইৰেক্টলি আনিম সেইটো ক'লেওতো প্ৰথম কথা সেইটোতো নহ'বই কোৰ্টত সেইটো ইনএডমিছিবল বুলি শব্দটোক লিখি দিছে ডাইৰেক্টলি চেন্নাই কোৰ্টৰ হাইকোৰ্টে ক্লিয়াৰলি আজিলৈকে তাৰ বিৰুদ্ধে আৰু এটাও ভাৰ্ডিক্ট দিয়া নাই তাত ক্লিয়াৰলি লিখি থোৱা আছে যে যদিহে লেটাৰ চুৰগেটৰীৰ জৰিয়তে বিদেশৰ তথ্য নাহে ডাইৰেক্টলি যদি MLATৰ জৰিয়তে আহে তেতিয়াহ'লে সেইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় ইনএডমিছিবল কোৰ্টত সেইটো গ্ৰহণযোগ্য নহয় গতিকে এই তদন্ত এটা ভেকু ভাওনা দ্বিতীয়তে ছাপোজ MLATৰ জৰিয়তে আহিলে MLATত আগতে দিয়া তথ্যবিলাকত কি ক'লে মোৰ কথাটো যেনিবা মিছাই হ'ল ছাপোজ মোৰ কথাটো যেনিবা মিছাই হ'ল যে MLATৰ জৰিয়তে আহিলে হৈ যাব কোৰ্টৰ জৰিয়তে বা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ চুৰগেটৰীৰ জৰিয়তে আহিব নালাগে বুলিয়ে যদি প্ৰমাণিত হ'ল ঠিক আছে কিবা এটা উলিয়ালা তোমালোকে ঠিক আছে কিন্তু তাৰ পাছতো এইটো প্ৰমাণিত নহ'বই কাৰণ ছিংগাপুৰ পুলিচ ফ'ৰ্চে এতিয়ালৈকে যিটো তদন্ত কৰিছে সেই তদন্তৰ প্ৰতিবেদনত স্পষ্টকৈ প্ৰিলিমিনাৰী প্ৰতিবেদনত কৈ দিছে যে দেয়াৰ ইজ ন' ইৰেগুলাৰিটি বুলি কোৱা নাই শব্দটো কৈছে দেয়াৰ ইজ ন' বুলি কৈছে ইন জুবিন গাৰ্গছ মাৰ্ডাৰ মানে এই জুবিন গাৰ্গ ডেথ আনটাইমলি ডেথ বুলি লিখিছে কি কয় কোনো ধৰণৰ ফাউল প্লে দেয়াৰ ইজ ন' ফাউল প্লে ইন জুবিন গাৰ্গছ ডেথ জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কোনো ধৰণৰ গণ্ডগোল বেমেজালি কোনো মানুহৰ হত্যাকাণ্ড কৰিছে এইটো নহয় বুলি ইতিমধ্যে ডাইৰেক্টলি ছিংগাপুৰ পুলিচে এটা প্ৰতিবেদন দিছে
যদি এটা ছিংগাপুৰৰ MLAটিৰ জৰিয়তে সেই কথাখিনি আনেও যে এওঁলোকক হত্যা কৰিছে বুলি যে মুখ্যমন্ত্ৰীয়ে কৈ আছে, যেতিয়া ছিংগাপুৰৰ MLAটিৰ জৰিয়তে তথ্যটো দিব তাততো লিখা আছে যে হত্যা নহয়, এইটো ফাউল প্লে নায়েই, ইয়াত কোনো গণ্ডগোলেই নাই, কেনেকৈ প্ৰমাণ কৰিব আপোনালোকে কওক। গতিকে মই কথাবিলাক জানো, মই যিহেতু MLA, মই যিহেতু বহুত দিন বিধানসভাত থাকোঁ, বহুত মানুহক লগ পাই থাকোঁ, বহুত মানুহৰ লগত কথা হয়, বহুত ব্যুৰ'ক্ৰেটৰ লগত কথা হয়, বহুত পুলিচ অফিচাৰৰ লগত কথা হয়, মানে মই জানো যে চৰকাৰে কি কৰিব খুজিছে জানেনে? চৰকাৰে যেনে তেনে ইলেকশ্যনলৈকে সিদ্ধাৰ্থ আৰু শ্যামকানক যেনে তেনে জুডিচিয়েল কাষ্টডি, মানে জেলত নহয় হাজোতত বুলি কয় এইটো অসমীয়া, জুডিচিয়েল কাষ্টডি বা কোৰ্টৰ কাষ্টডি বা হাজোতত ৰাখিব কৈছে। যিদিনাই চাৰ্জশ্বিট দি দিব, চাৰ্জশ্বিট দিয়াৰ পাছত যেতিয়াই বেইল মাৰিব, বেইল পেটিশ্যন, মানে কি ক'ব, বেইলটোক কি বুলি কয়, জামিন ল'বৰ কাৰণে যেতিয়া পেটিশ্যন দিব, তেতিয়াই সিহঁতি বেইল জামিন পাব, আপোনালোকে চাই থাকক। কিন্তু মই যিমান দূৰ জানো, হিমন্ত বিশ্ব শৰ্মাহঁতে তেওঁলোকক কনভিন্স কৰিছে যে তহঁতে ইলেকশ্যনটো পাৰ নোহোৱালৈকে বেইল পেটিশ্যন নামাৰিবি, যদি তহঁতি বেইল পেটিশ্যন মাৰ তেতিয়াহ'লে আমি তহঁতৰ ওপৰত অৰ্থনৈতিক কেলেংকাৰী গোচৰ লগাই, ইডিৰ গোচৰ লগাই, তাকে টান গোচৰ তহঁতৰ ওপৰত লগাই দিম, এইবুলি এতিয়া সেইকেইটাক ব্লেকমেইল কৰি আছে, অপৰাধীকেইটাক, অভিযুক্ত কেইটাক। গতিকে মই আপোনালোকক স্পষ্টকৈ কৈছোঁ, এজনে লিখিছে আকাশজ্যোতি বৰগোহাঁই, আপুনি এৰি নিদিব। মই এৰি দিয়া মানুহেই নহয় ভাই নে দাদা মই নাজানো, মই মানুহ এৰি দিয়া মানুহেই নহয়। মই হিমন্ত বিশ্ব শৰ্মাক ক'ত কলিজাত ধৰিব লাগে মই খুব ভালকৈ জানো। একমাত্ৰ অসমৰ মানুহ, একমাত্ৰ অসমৰ বিধায়ক, য'ত হিমন্ত বিশ্ব শৰ্মাক থপৰা মই বদলাই দিব পাৰোঁ, কথা কৈ মুখৰ চেহেৰা বদলাই দিব পাৰোঁ। এইবাৰ যেতিয়া কথা কৈছিলোঁ, বিতৰ্ক হৈছিলে, দেখিছিলোঁ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবা ছেকেণ্ড সময় ৰৈ গৈছিলে ফটকে, ভাই সি কি কৰি দিলে বুলি। মই এৰি দিয়া ভকতেই নহয়, মই বেলেগ ধৰণৰ মানুহ, মোৰ এইবোৰ ইলেকশ্যন ফিলেকশ্যন MLA চেমএলএ মন্ত্ৰী চন্ত্ৰী এইবিলাকৰ ধান্দা নাই। সোমাই গ'লোঁ কিবা এটা কাৰণত, আছোঁ আৰু এতিয়াও মোৰ ধান্দা নাই এইবিলাকত। মই এৰি দিয়া ভকতে নহয়, মই আপোনালোকক কথা দিছোঁ যে জুবিনদাৰ ন্যায় নাপায় আৰু জুবিনদাৰ ন্যায় পাবৰ কাৰণে আমি সদায় যুঁজি থাকিব লাগিব। যিবিলাকে জুবিনদাক ভাল পায়, আচলতে ভাল পায়, যিবিলাকে ভাল পায়, এনেইতো কেইদিনমানৰ কাৰণে হাৱা, হিমন্তকো ভাল পায়, জুবিনকো ভাল পায়, এইকেইটাইতো এৰি দিব। যি জুবিন গাৰ্গক ভাল পায় সি হিমন্তক ভাল পাব নোৱাৰে, কেলে? ডাইৰেক্টলি জুবিন গাৰ্গে কৈ গৈছে যে এইকেইটা বটলা পাৰ্টি মানুহ, এইকেইটা 2 নম্বৰী, এই পাৰ্টিক ভোট দিব নালাগে, পলিটিক্স নকৰিবা বন্ধু বুলি ডাইৰেক্টলি সৰ্বানন্দ আৰু হিমন্তৰ ওপৰত গান লিখি থৈ গৈছে ন, ডাইৰেক্টলি লিখি থৈ গৈছে ন, নাই চাইছে নে নাই আপোনালোকে? পলিটিক্স নকৰিবা বন্ধু বুলি গানটো লিখাৰ পাছত ঋতুস্মিন শৰ্মা নামৰ সাংবাদিকজনৰ লগত যে এটা থিয় হৈ যে এটা হেৰি দি আছে ক'ৰবাত কালচাৰেল শ্ব' এটাত, তাত কি বুলি কৈ দিছে, নিতুমণি শইকীয়া প্ৰতিদিন টাইমৰ তেওঁৰ লগত দিয়া সাক্ষাৎকাৰত হিমন্ত আৰু সৰ্বানন্দৰ বিষয়ে কি কৈছে আপোনালোকে চাই লওকচোন। য'তে পাৰিছে জুবিন দাই ক্লিয়াৰলি কৈ দিছে যে এইকেইটা বদমাছ, সৰ্বানন্দ হিমন্ত এইবিলাক হ'ল অসম বিৰোধী মানুহ। গতিকে যদি কোনোবাই জুবিন গাৰ্গক ভাল পায়, তেওঁ সৰ্বানন্দকো ভাল পাব নোৱাৰে, তেওঁ কি কয় হিমন্ত বিশ্ব শৰ্মাকো ভাল পাব নোৱাৰে। কিন্তু আমাৰ কিছুমান দুঠেঙীয়া মানুহ আছে, আমাৰ কিছুমান ছদ্মবেশী মানুহ আছে, যিবিলাক মানুহে আকৌ বোলে হিমন্তকো ভাল পায়, জুবিনকো ভাল পায়। এইটো কি ফাল্টু কথা কৈছে? জুবিনদাৰ আদৰ্শ সমাজবাদী মানুহ এটাই ক'ত এই 2 নম্বৰী গেৰুৱা বাহিনীক ভাল পায়হে? তো গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, অকণমান কমিছে দেই, এইকেইটাক মই গালি দিয়াৰ পাছত অলপ কমিছে নেকি, আকৌ মাৰিব এতিয়া সিহঁতি মোক, আকৌ মাৰিব এতিয়া সিহঁতি, আকৌ দিব এতিয়া সিহঁতি, অলপ সময় পাছত একদম মানে কি বুলি লিখিছে, এণ্টি আছামিজ অখিল। অখিল গগৈ এণ্টি আছামিজ হ'ব পাৰে? অসমীয়াৰ অন্য এটা নামেই অখিল। অখিল মানে অসমীয়া, অসমীয়া মানে অখিল, এই দুটাৰ মাজত ক'তো পাৰ্থক্য তোমালোকে উলিয়াব নোৱাৰা, গাই থাকা। কিন্তু মই সদায় অখিল আছিলোঁ, অখিল গগৈ
আছো ভৱিষ্যতেও থাকিম কোনেও একো কৰিব নোৱাৰে তোমালোকে মই ইলেকশ্যন কেতিয়াবা জিকিম কেতিয়াবা হাৰিম কেতিয়াবা MLA হ'ম কেতিয়াবা মিনিষ্টাৰ হ'ম সেইবোৰ বেলেগ কথা হ'বও পাৰোঁ নহ'বও পাৰোঁ কিন্তু কেতিয়াও অখিল গগৈক তোমালোকে হত্যা কৰিব নোৱাৰা পৃথিৱীত চবেই এদিন মানি যাব লাগিব যে এই মানুহটোৱে এৰি দিয়া মানুহ নহয় ই ধৰিব ই কাকো এৰি নিদিয়ে জুবিন দা সম্পৰ্কে আপোনালোকে যেনেকৈ ভাবে যে চৰকাৰী প্ৰগ্ৰেমলৈ গৈও সাহিত্যসভাৰ প্ৰগ্ৰেমলৈ গৈ কেনেকৈ গালি দিলে দেখিছে না সাহিত্যসভাৰ সম্পাদকক কি নাম আছিলে এই এতিয়া যে MLA চিপাজাৰৰ তেওঁক কেনেকুৱা গালি দিছে মোক গালি দিয়া ক'ৰবাত দেখিছে জুবিন দাই মোৰ লগত জুবিন দাৰ সম্পৰ্কৰ ফটোবিলাক দেখিছে না নাই জুবিন দাৰ কথাবিলাক দেখিছে নাই মইহে উল্টাই জুবিন দাক গালি দিওঁ হেই আপুনি ইমান মদ কিয় খায় বুলি বন্ধ কৰক এনেকৈ দম দিওঁ মই মোতকৈ 2 বছৰ ডাঙৰ আছিলে আমাৰ JB কলেজ 3 বছৰ মানে ডাঙৰ হ'ব নেকি আমাৰ JB কলেজত পঢ়িছিলে মই JBত সোমাওঁতে তেওঁ ওলাই আহিলে মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ JB কলেজত তাৰপিছত মই কটন কলেজত পঢ়িলোঁ তেতিয়া বি বুঢ়া জুবিন দা আছিলে হপায় এনেকুৱা ইয়াতো লগ পাইছিলোঁ তেতিয়া তো গতিকে এইখিনি কথা ক'লোঁ মই সেইকাৰণে যিসকল জুবিন গাৰ্গৰ প্ৰকৃত ভালপোৱা মানুহ আছে সকলোকে আকৌ এবাৰ হাতযোৰ কৰি কৈছোঁ অহা 12 তাৰিখে বহুত হুহকা পিছলা কৰি চৰকাৰে আৰু SITয়ে জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিব কিন্তু এখন গেলা চাৰ্জশ্বিট দিব এই চাৰ্জশ্বিটৰ পৰা কেতিয়াও জুবিন গাৰ্গৰ হত্যাকাৰী বা মৃত্যুলৈ ঠেলি দিয়া মানুহবিলাকৰ কেতিয়াও প্ৰকৃত অৰ্থত দোষী সাব্যস্ত নহয় দোষী সাব্যস্ত ন্যায় মানে কি জানে জুবিন গাৰ্গৰ ন্যায় মানে মই সদায় কৈ আছোঁ সেইকাৰণে মই আকৌ ৰিপিট কৰি থাকোঁ কথাবিলাক বুজি নাপায় মানুহবিলাকে জুবিন গাৰ্গৰ ন্যায় মানে হ'ল BNSSৰ 103 নম্বৰ ধাৰা অনুসৰি ছেকশ্যন 103 অনুসৰি যদি হত্যা কৰিছে তেহেঁতৰ ফাঁচী আৰু যদি হত্যা কৰা নাই কিন্তু মৃত্যুৰ ফালে ঠেলি দিছে তেতিয়াহ'লে 105 নম্বৰ ধাৰা অনুসৰি সিহঁতৰ যাৱজ্জীৱন কাৰাদণ্ড কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিখন চাৰ্জশ্বিট দিব এইখনৰ না যাৱজ্জীৱন কাৰাদণ্ড হ'ব না মানে আপোনাৰ কি হ'ব এইটো ফাঁচী হ'ব এইবিলাক একো নহয় সব এইবিলাক হিমন্তৰ মানুহ সিদ্ধাৰ্থ শৰ্মা BJPৰ মানুহ এইটো কি মানে মহন্ত কি শ্যামকানু মহন্ত BJPৰ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ একে পানী মাছ সিহঁতি গতিকে মই আপোনালোকক সকলোকে এটাই অনুৰোধ কৰিছোঁ আহক আমি সকলোৱে মিলি 12 তাৰিখৰ আগে পাছে আকৌ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতোঁ মই অলপ সময়ৰ পাছত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিম ফেচবুকত আপোনালোকেও জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক পাৰিলে আজিৰ দিনটোত আমি যদি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আজিৰ দিনটোৰ পৰা 12 তাৰিখলৈকে আকৌ কেইবালাখো যদি 5-10 লাখ মান জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আকৌ হিমন্ত বিশ্ব শৰ্মাক আমি যদি জনাই দিব পাৰোঁ যে আমি জীৱিত হৈ আছোঁ হিমন্ত বিশ্ব শৰ্মা আমি জীৱিত আছোঁ জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকে আমি এৰি দিয়া নাই আমি ৰৈ আছোঁ আৰু আমাৰ বিহুৱা কি বুলি কয় কি গগৈ বিখ্যাত বিহু আমাৰ কি গগৈ খগেন গগৈ আমাৰ বিহু সম্ৰাট খগেন গগৈ কোৱাৰ নিচিনাকৈ ইমান দিন 3 মাহ ৰোৱাৰ পাছতো যদি জুবিন গাৰ্গে প্ৰকৃত ন্যায় নাপায় তেতিয়াহ'লে অসমত কুৰুক্ষেত্ৰ ৰণ হ'ব বিহুৱাই কৈছে আমাৰ বিহু সম্ৰাট খগেন গগৈ কৈছে খগেন গগৈৰ এই কথাটোক মই সমৰ্থন কৰিছোঁ তাৰ অৰ্থটো এনেকুৱা নহয় যে যুদ্ধ কৰিম বুলি কৈছে তাৰ অৰ্থটো হ'ল কোনো পধ্যে অসমৰ মানুহে এৰি নিদিয়ে আশা কৰোঁ আপোনালোক সকলো ওলাই আহিব জুবিন দাৰ কাৰণে আমি মাত মাতিম জুবিন দাৰ কাৰণে আমি মাতি থাকিম জয় জুবিন দা লিখিম জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিম আৰু যিদিনাই দৰকাৰ হয় সেইদিনা ৰাজপথলৈ ওলাই আহিম আৰু জুবিন দাৰ প্ৰকৃত ন্যায়ৰ কাৰণে ৰাজপথ আমি গৰম কৰি তুলিম ধন্যবাদ জয় আই অসম জয় জুবিন দা জয় আই অসম জয় জুবিন দা এইটো বন্ধ কেনেকৈ কৰে জয় জুবিন দা ধন্যবাদ